লখিমপুৰত নিশা প্ৰচণ্ড ধুমুহা বৰষুণ। লখিমপুৰৰ লালুক, বঙালমৰা, 2 নং আহমেদপুৰ, 1 নং আহমেদপুৰ, তিনিঠেঙীয়া, দৌলতপুৰ, ফতেহপুৰ, কৰণবাৰীত বিস্তৰ ক্ষতিসাধন। শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠানৰ লগতে সহস্ৰাধিক পৰিয়ালৰ ঘৰবাৰী তহিলং। ঠায়ে ঠায়ে উভালি পৰিছে বিদ্যুতৰ খুঁটা। বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি যোৱাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। 2 নং আহমেদপুৰৰ মৌলানা আব্দুল কালাম আজাদ একাডেমীৰ বিস্তৰ ক্ষতিসাধন হৈছে। আমি দৃষ্টান্ত দেখুৱাইছোঁ কালি নিশাৰ ভাগত যিহেতু ধুমুহাৰ কালৰূপ দেখিবলৈ পোৱা গৈছে। বতৰৰ কালৰূপত এনেদৰে লখিমপুৰত নিশা প্ৰচণ্ড ধুমুহা বৰষুণত টচ টচ হৈছে এতিয়া বিভিন্ন অঞ্চল। লখিমপুৰৰ লালুক, বঙালমৰা, 2 নং আহমেদপুৰ, 1 নং আহমেদপুৰ, তিনিঠেঙীয়া, দৌলতপুৰ, ফতেহপুৰ, কৰুণাবাৰীত এনেদৰে বিস্তৰ ক্ষতিসাধন হৈছে। শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠানৰ লগতে সহস্ৰাধিক পৰিয়ালৰ ঘৰবাৰী তহিলং দিয়া হৈছে। ঠায়ে ঠায়ে উভালি পৰিছে বিদ্যুতৰ খুঁটা। বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি যোৱাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। 2 নং আহমেদপুৰৰ মৌলানা আব্দুল কালাম আজাদ একাডেমীৰ ইয়াত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে। এই কাল ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। লগতে কৃষক বন্ধুসকলৰ ধানৰ ভঁৰাল, গোটেই বছৰৰ যিটো জীৱিকাৰ একমাত্ৰ সম্বল ধানৰ ভঁৰাল ভিজি নষ্ট হৈ গৈছে। তাৰ উপৰিও এনেকুৱা এটা পৰিয়াল নাই, এনেকুৱা এটা ঘৰ নাই বোলে এই ঘৰটো তছনছ হোৱা নাই। আৰু গছ বিৰিখ তৰুলতা ভাঙি চুৰমাৰ হৈ বিস্তৰ ক্ষতিসাধন হৈছে। এইটো আমি জনাব বিচাৰিছোঁ যে চৰকাৰ আৰু প্ৰশাসনে এই সন্দৰ্ভত খুব কম সময়ৰ ভিতৰত এইখিনি সমস্যাৰ যাতে সমাধান হয় এইটো জনাব বিচাৰিছোঁ। যিহেতু চৰকাৰৰ এটা বিয়াগম এটা আছে, দুৰ্যোগ ব্যৱস্থাপনা। এতিয়া 11টা, 11:30 হৈ আছে। ইমান সময়তো কোনো ব্যৱস্থা আমাৰ ফালে অহা নাই। ইভেন কি চৰকাৰ প্ৰশাসনৰ কোনো মানুহ আমাৰ ইয়াত উপস্থিত হোৱা নাই। আমি জনাব বিচাৰিছোঁ যে চৰকাৰৰ বিয়াগম যিটো বিষয় দুৰ্যোগ ব্যৱস্থাপনা, ইয়াত খুব কম সময়ৰ ভিতৰত যিহেতু নিৰ্বাচন সমাগত, বিভিন্ন প্ৰাৰ্থী ভোট বিচাৰি অহাৰ পৰিৱৰ্তে এই দুৰ্ভোগীয়া ৰাইজৰ যি হাৰাশাস্তি হৈ আছে তাত অলপ উপশম কৰিবৰ কাৰণে কিবা সাহাৰ্য দি, আৰু চৰকাৰেতো কৰিবই, তাৰ লগতে যিসকল প্ৰাৰ্থী আছে তেওঁলোকে যাতে আমাৰ এই দুৰ্যোগৰ সময়ত আহি হাতৰ অলপ সহায় আগবঢ়ায়। এই কাল ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। লগতে কৃষক বন্ধুসকলৰ ধানৰ ভঁৰাল, গোটেই বছৰৰ যিটো জীৱিকাৰ একমাত্ৰ সম্বল ধানৰ ভঁৰাল ভিজি নষ্ট হৈ গৈছে। তাৰ উপৰিও